আৰু ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ নতুনকৈ দুজন কৰোনা আক্ৰান্ত চিনাক্ত সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল এই লোক দুজন আক্ৰান্ত এজন নগাঁৱৰ আৰু আনজন হৈছে হুজাই 352 গৰাকীলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা টুইটাৰ যোগে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি পুৱাৰ ভাগত 4 জন নতুনকৈ আক্ৰান্ত হৈছিল আৰু এই মুহূৰ্তত পুনৰ আন দুজন লোক আক্ৰান্তৰ খবৰ আহিছে আৰু ইয়াকে লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 352 গৰাকী আমি জনাইছো আক্ৰান্ত এগৰাকী নগাঁৱৰ আৰু আনজন হৈছে হুজাই আৰু এই দুইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু এই দুজনক লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 352 গৰাকী কালিৰ দিনটোত আমি জনাইছো সৰ্বাধিক লোক আক্ৰান্ত হৈছিল 87 গৰাকী আৰু আজিৰ দিনটোত এতিয়ালৈকে 6 গৰাকী লোক আক্ৰান্ত হৈছে আজি পুৱাৰ ভাগত 4 গৰাকী আৰু এই মুহূৰ্তত পুনৰ নতুনকৈ আন 2 গৰাকী লোকৰ শৰীৰত পোৱা গৈছে কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু এই মুহূৰ্তত পোনপটীয়াকৈ লৈ গৈছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ মাজত লক্ষ্য কৰিছো যে 24 তাৰিখে আমাৰ সমগ্ৰ বিশ্বত 54,27,917 গৰাকী ব্যক্তি কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু প্ৰায় 22 লাখ লোক 22.5 লাখ লোক ইতিমধ্যে কোভিড ৰোগৰ পৰা তেওঁলোকে নিৰোগী হৈছে অৰ্থাৎ the percentage of recovery is now dramatically increased to 41.53%. Perhaps this is a very very good signal. ঠিক সেইধৰণে ভাৰততো 1,31,868 গৰাকী লোক আক্ৰান্ত হৈছে কিন্তু 54,000 লোক ইতিমধ্যে নিৰোগী হৈ ঘৰলৈ উভতি গৈছে So for the first time আমি দেখিছো যে গ্লোবাল ৰিকভাৰী আৰু ইণ্ডিয়ান ৰিকভাৰী দুইটাই 41% গৈ থিয় হৈছে of course global death rate is 6.35 6.35% ভাৰতৰ death rate 2.93% অৰ্থাৎ সংক্ৰমণ বৃদ্ধি পালেও নিৰোগী হৈ ঘৰলৈ উভতি যোৱাৰ সংখ্যাও দ্ৰুত গতিত বাঢ়িব আৰম্ভ হৈছে অসমৰ মই বহু আগতে কোৱাৰ দৰে যে ৰেল আৰু বাছ খুলি গলে সংক্ৰমণৰ সংখ্যা বাঢ়িব বুলি আমি এটা আশংকা কৰিছিলো আৰু যোৱা 3 দিনত অসমত নাটকীয়ভাৱে কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে শেহতীয়াকৈ এই মুহূৰ্তলৈকে আমি 352 গৰাকী 352 কোভিড পেশেন্ট আমি পাইছো আমাৰ ৰিকভাৰী নিৰোগী হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা 57 আৰু স্বাভাৱিকতে এই গোটেই স্পাইকটো যোৱা 7 দিনৰ স্পাইক সেই কাৰণে আমাৰ ৰিকভাৰী ৰেট বহু তললৈ নামি গৈছে now it is 16% so 41% against the recovery rate of India our recovery rate is as of now only 16.19% ৰোগীৰ সংখ্যা বাঢ়িছে ৰিলিজ দিব পৰা সময় হোৱা নাই গতিকে অসমৰ ইন্ডিকেটৰ স্বাভাৱিকভাৱে 16% গৈ ৰৈছে গৈ ডেথ ৰেট ইজ 1.14% উত্তৰ পূৰ্বতো এই সময়ছোৱাত আমি ৰোগৰ সংখ্যা বাঢ়ি যোৱা দেখা পাইছো বিশেষকৈ মণিপুৰত 29 জন ৰোগী দেখা পোৱা গৈছে ত্ৰিপুৰাত প্ৰায় 189 ৰোগী 189 আৰু মেঘালয়ত 14 গৰাকী ৰোগী আৰু প্ৰথমবাৰৰ বাবে সিকিমতো কোভিড-19 ৰোগী আমি প্ৰথমবাৰৰ বাবে সংক্ৰমিত হোৱা কোভিড ৰোগীও আমি লক্ষ্য কৰিছো যি নহওক আমাৰ অসমত আৰু এটা কাৰণে ৰোগীৰ সংখ্যা অলপ বাঢ়িছে হেতু হল মই ক'ব গলে the kind of activity going on in our labs I think যোৱা 2 মাহত অসমে যিখিনি আমি প্ৰচেষ্টা চলাইছিলো the testing facility আমি ramp up কৰিম আৰু
এই টেষ্টিং ফেচিলিটিৰ ক্ষেত্ৰত আজি অসমে এটা খুব সুন্দৰ পৰ্যায়ত গৈ থিয় হৈছেগৈ আজিৰ দিনটোত আমি টেষ্টিং সম্পূৰ্ণ কৰিব পাৰিছো 59,553 অৰ্থাৎ 60,000 টেষ্ট আমি কৰিব পাৰিছো আৰু এতিয়া আমি পাৰ ডে টেষ্টিং কেপাচিটি অলমোষ্ট 2,500 লৈকে আমাৰ বাঢ়ি গৈছে আৰু উইথ দ্য কাইণ্ড অফ এফৰ্ট behind the scene our microbiology departments lab technician scientists faculty তেওঁলোকে যিটো প্ৰচেষ্টা কৰি আছে তাৰ পৰা মই ভাবো in a very short period of time in next 7 days to 10 days we will be in a position to do 5,000 testing per day no so how it is possible মই এটো আপোনালোকৰ পৰা অলপ সময় লব খুজিছো আমি ম্যানুয়াল এক্সট্ৰাকশন কৰি আছিলো ফাৰ্স্ট টাইমৰ কাৰণে আমি তেজপুৰ মেডিকেল কলেজত অটোমেটিক এক্সট্ৰাকশন আমি মেচিন ইনষ্টল কৰিছো Terry has given that machine on loan to us নাইপাৰৰ হাতত কিছু ইকুইপমেন্টস আছিলে বায়োসেফটি কেবিনেটস নতুন তেওঁলোকৰ হাতত আৰটিপিসিআৰ মেচিন আছিলে Indian Institute of Advanced Science তেওঁলোকৰ আছিলে গুৱাহাটী বিশ্ববিদ্যালয় আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অটোমেটিক এক্সট্ৰাকশন মেচিন আছিলে কাছাৰ কেয়াৰ ক্যান্সাৰ হস্পিটালৰ অটোমেটিক এক্সট্ৰাকশন মেচিন আছিলে এই গোটেইবিলাক আমি পুল কৰি আমাৰ মেডিকেল কলেজ সমূহলৈকে আমি লৈ আহিছিলো আৰু এজ এ কালেক্টিভ এফৰ্ট দ্য টেষ্টিং ফেচিলিটি আজি আমি বহুখিনি ৰেম্প আপ কৰিবলৈ আমি সক্ষম হৈছো যোৱা কালি পৰখিলৈকে অলমোষ্ট কেৰালা was a model for everybody but I am very proud to say I do not want to compete with anybody but as even in national media lot of discussion is going on Kerala model so I am just talking on that we have it was a pleasant surprise for me in the morning when I saw the tweets of Kerala Chief Minister Pinari Vijayan that he said that they have done 52,000 tests till 23rd May and in the same given time Assam has done 56,000 tests till 23rd May. So we are a small state, our health infrastructure is new, Kerala health infrastructure is known since independence but still we have even for a day kali porohi ki hobo moi najanu even for a day we have suppressed Kerala's testing number and I think credit goes to our medical fraternity for achieving a very very important feat I want to convey my congratulations from entire people of Assam to our microbiology departments and RMRC Lahual. Kalipura with the opening of flight we have accredited 3 private labs so our testing will go on I think multiple there will be multiple increase aru ami correctly karobar covid hoise na nai tak identify koribo pora positionot ami agotkoi bahut strongly ami ঘুৰি আহিব পাৰিম that is what I believe so just for record মই এটা কব খুজিছো যে during this given period Guwahati Medical College has conducted 17,500 tests RMRC Lahual they conducted 11,000 tests but for Assam they conducted 8,173 Jorhat Medical College has conducted 6,751. Silchar Medical College has conducted 5,937. Borpeta Medical College has conducted almost 16,000 tests. Aru Sonitpur Medical College, Tezpur Medical College has done almost 6,000 tests. Dibrugarh late entry 3,000 tests. So ami agote koar dore যে গুৱাহাটীত আৰু এটা ল্যাব ডিফুটো ল্যাব এটা আমি প্ৰতিষ্ঠা কৰাৰ কামত আমি লাগি আছো
I think next 3, 4, 5, 6 days ভিতৰত আমি এই কাম কৰিব পাৰিম। So জিলা ভিত্তিক মই কোভিড ৰোগীৰ এটা সৰু আপোনালোকক 352 ফিগাৰটোৰ বিষয়ে মই ক'ব খোজো যে বাস্কাৰ 3 গৰাকী, বৰপেটাৰ 1 গৰাকী, বিশ্বনাথ চাৰিআলিৰ 5 গৰাকী, বঙাইগাঁৱৰ 5 গৰাকী, কাছাৰৰ 27 গৰাকী, চৰাইদেউৰ 2 গৰাকী, চিৰাঙৰ 6 গৰাকী, দৰঙৰ 1 গৰাকী, ধুবুৰীৰ 12 গৰাকী, ডিব্ৰুগড়ৰ 1 গৰাকী, ডিমা হাছাওৰ 7 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 15 গৰাকী, হাইলাকান্দিৰ 11 গৰাকী, হোজাই 77, হোজাইৰ 77 গৰাকী, যোৰহাট 12 গৰাকী, কাৰ্বি আলং 4 গৰাকী, কামৰূপ মেট্ৰ' 44 গৰাকী, কামৰূপ ৰুৰেল 18 গৰাকী, কৰিমগঞ্জ 9 গৰাকী, কোকৰাঝাৰ 4 গৰাকী, লখিমপুৰ 4 গৰাকী, মাজুলীৰ 1 গৰাকী, মৰিগাঁৱৰ 15 গৰাকী, নগাঁৱৰ 19 গৰাকী, নলবাৰীৰ 12 গৰাকী, সাউথ শালমাৰা 1 গৰাকী, শিৱসাগৰৰ 3 গৰাকী, শোণিতপুৰৰ 14 গৰাকী, তিনিচুকীয়াৰ 7 গৰাকী, ওদালগুৰিৰ 2 গৰাকী, ৱেষ্ট কাৰ্বি আলঙৰ 2 গৰাকী। That means এণ্টায়াৰ অসমৰ প্ৰত্যেকখন জিলাতেই এতিয়া কোভিড ৰোগী পোৱা গৈছে। বাট এটা কথা আমি এতিয়াও ক'ব পাৰোঁ যে অলমোষ্ট 90% of these patients are from quarantine center, অৰ্থাৎ কোৱাৰেণ্টাইনৰ সফল ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আপোনালোকে চিন্তা কৰিব পাৰে যে বহিব। That job will be done by our research scientists after some time, not now. আমাৰ পাব্লিক ইনচিডেণ্টৰ লগৰ পৰা আমি এতিয়ালৈকে পাইছোঁ 39, অৰ্থাৎ 39% আমি এতিয়ালৈকে পাব্লিক ইনচিডেণ্টৰ লগত জড়িত হোৱা পাইছিলোঁ। 6 to 7 কেছ আমি পাইছোঁ যে যাৰ লগত কোনো ট্ৰেভেল হিষ্ট্ৰী আদি জড়িত নাই। বাকী যদি আমি চাব যাওঁ যে 271 গৰাকী ব্যক্তিক আমি উইথ ট্ৰেভেল হিষ্ট্ৰী পাইছিলোঁ। বাকী আলুগুদাম এই ধৰণৰ 2-4টা বঙাইগাঁৱৰ কেছ বা আন ধৰণৰ কেছক বাদ দি আউট অফ 352 পেচেণ্ট so far 271 has come from outside Assam. মুম্বাই টপ আছে 108 গৰাকী মুম্বাই বা মহাৰাষ্ট্ৰৰ পৰা অহা পেচেণ্ট 108, দিল্লীৰ পৰা 34, হাৰিয়ানা 17, চেন্নাই 21, ৱেষ্ট বেংগল 32, উত্তৰ প্ৰদেশ 11, ৰাজস্থান 11, তামিলনাডু 9, তাত চেন্নাইটো আমি বেলেগ কৰি ওলাইছোঁ, চেন্নাই এণ্ড তামিলনাডু বেলেগ কৰি দিছোঁ বা টুগেডাৰ তামিলনাডু ইজ 30, বিহাৰ 6, আগৰতলা 4, পুনে 4, কৰ্ণাটকা 4, হায়দৰাবাদ 3, তেলেংগানা 2, অন্ধ্ৰপ্ৰদেশ 1, মধ্যপ্ৰদেশ 1, ঝাৰখণ্ড 1, দাৰ্জিলিং 1, দাৰ্জিলিং can be added with Bengal also, that then Bengal will be 33, আৰু সৌদি আৰবৰ পৰা অহা এজন ব্যক্তি। So this is what a statistical distribution but may not be perfected কাৰণ বিভিন্ন জাগাৰ পৰা অহা গতিকে বহুত পাৰফেকশ্যন নহয়। বাট নেভাৰডিলেছ আমি ক'ব পাৰোঁ যে মুম্বাই, দিল্লী, চেন্নাই আৰু ৱেষ্ট বেংগলৰ পৰা অহা পেচেণ্টৰ গাতেই আটাইতকৈ কোভিড ৰোগৰ সংক্ৰমণ দেখা পোৱা গৈছে। আমি যদি এতিয়া চাব যাওঁ যে এই ৰোগীসকল যদি এই ৰাজ্যকেইখনৰ পৰা আমি ৰোগী পাইছোঁ, এতিয়ালৈকে অসমত কিমান মানুহ আহিলে। চ' তাৰ ডিষ্ট্ৰিবিউশ্যনটো হৈছে বাই ভেহিকল, অৰ্থাৎ গাড়ী, মটৰ চাইকেল, খোজকাঢ়ি অহা লোকৰ সংখ্যা
আজিৰ দিনত আমাৰ হ'লগৈ 39,179 ইয়াত আমি নৰ্থ ইষ্টৰ পৰা অহা লোকসকলৰ সংখ্যা আমি ধৰা নাই কাৰণ নৰ্থ ইষ্টৰ যিহেতু আমি বাউণ্ডৰী মুকলি কৰি দিছিলোঁ so we have not done that kind of checking for the people who came from north east so নৰ্থ ইষ্টৰ আমি কিছু ষ্টেটক যি চাইছিলোঁ বিশেষকৈ ত্ৰিপুৰাৰ পৰা অহা আৰু মিজোৰাম মণিপুৰৰ পৰা অহা তেতিয়াও যদি আমি চাওঁ নৰ্থ ইষ্টৰ পৰা অহাৰ লোকৰ সংখ্যা আছিলে 4,887 টুগেডাৰ আজি অসমত ভায়া ভেহিকেল অহা লোকৰ সংখ্যা হ'লগৈ 44,000 ৰাফলি so এই 44,000 লোক আমাৰ লগত আহিলে বাই ভেহিকেল আৰু 16,384 লোক আহিলে আমাৰ মাজত বাই ট্ৰেইন so 16,000 plus 44,000 so roughly 60,000 মানুহ বা পেসেঞ্জাৰ অসমলৈ আহিছিলে আৰু তাৰ পৰা আমি 275 লোকক আমি পজিটিভ হিচাপে পালো so this is another statistic that out of 66,000 271 person has been have been infected with the COVID-19 of course ইয়াৰ লগত আমাৰ আৰু এটা প্ৰগ্ৰাম চলি আছিল সেইটো হল কমিউনিটি সাৰ্ভিলেন্সত এতিয়ালৈকে যাক আমি কম যে গাঁৱে গাঁৱে গৈ যেটো আমি স্যাম্পল সংগ্ৰহ কৰা গাঁৱে গাঁৱে গৈ ডক্টৰৰ লগত ডক্টৰে মানুহক স্ক্ৰিন কৰা এই গুটেই ব্যৱস্থাটোত আমি 25,000 ভিলেজ আমি কভাৰ কৰিলো 25,000 village so far fever thoka manu matro ami 23,000 paisu so per village not even one person is infected with fever as of now in Assam tar bhitorot SARI and ILI together it is 6,000 aru a 6,000 or ami almost 4,000 sample ami collect korisu aru etia leke ami kaku পজিটিভ পোৱা নাই অৰ্থাৎ অসমৰ গাঁৱৰ পৰা গাঁৱে ভূঞা আমাৰ ডক্টৰ সকল ঘূৰাৰ পিছত we could collect 4,000 sample none of the sample has been tested as positive তাৰ মানে আজিও ইমান অসমত কেছ বঢ়াৰ পিছতো অসমৰ গ্ৰামাঞ্চল অসমৰ সৰু সৰু নগৰ চহৰ সকলোকে আমাৰ রুটলেস কোয়ারেন্টাইন পলিসিৰ কাৰণে আমি সমাজখনক এতিয়াও কোভিড সংক্ৰমণৰ পৰা নিলগত ৰখাত আমি সক্ষম হৈছো অৱশ্যে ইয়াৰ মাজত আমি যেতিয়া গাঁৱে গাঁৱে গৈছো আমি 6 গৰাকী মেলেৰিয়া কেছ আমি এই সময়ছোৱাত পাইছো আৰু they have been treated according to the protocol so তেওঁলোককো আমি ট্ৰিট কৰিব পাৰিছিলো এতিয়া বহুতে আমাক প্ৰশ্ন কৰে যে বহুত যদি ৰোগী বাঢ়ি থাকে কি হ'ব that is one of the question I am frequently answering media people প্ৰথম কথা যে হস্পিটাল বেডৰ কাৰণে মই বহুত বেছি চিন্তিত নহয় আমি যোৱা দুমাহত we have done a very meticulous planning আৰু 5,000 লোকৰ বাবে 5,000 লোকক খুব ভাল কৰি চিকিৎসা কৰাৰ বাবে আমি প্ৰস্তুত হৈ আছো so কোট আছে কেনেকে আছে that breakup is available আপোনালোকৰ যদি ইন্টাৰেষ্ট থাকে আপোনালোকে প্ৰশ্ন কৰিলে I will be able to answer you but আমি ফেসিলিটিজ বিলাক আনফল এই কাৰণে কৰা নাছিলো কাৰণ এজন কোভিড পেশেন্ট খুমালেও বাকি ৰোগৰ চিকিৎসা কৰিব অহা মানুহ বিলাকৰ অসুবিধা হয় so we are working as a strategy আমি আমাৰ এটা strategy হিচাপত আমি কাম কৰি গৈ আছো
5000 পেচেণ্ট আমি ট্ৰিটমেণ্ট কৰিব পৰা অৱস্থাত আছোঁ। MMC পূৰা হৈ গ'ল, তাত আতংকৰ কোনো কথা নাই। উইল অপেন আপ আনাডাৰ ফেচিলিটি। এখন দুৱাৰ বন্ধ হ'লে আৰু এখন দুৱাৰ খোল খাই থাকিব। চ' উই হেভ এনাফ ড'ৰ্ছ টু অপেন। চ' বহুত দৰ্জা আমাৰ আছে, খুলিবৰ কাৰণে আমি সাজু কৰি থৈছোঁ। বাট উই আৰ নট অপেনিং ড'ৰ্ছ উইদাউট ক্ল'জিং ওৱান এট এ টাইম, যে ক্ল'জ কৰাৰ পিছতহে আকৌ দৰ্জা এখন আমি খুলিম। অন্যথাই সকলো হস্পিটালতে ক'ভিড পেচেণ্ট সিঁচৰিত কৰি দিলে সংক্ৰমণৰ সংখ্যা বাঢ়ে, ডক্টৰ নাৰ্ছৰ কোৱাৰেণ্টাইনত যোৱাৰ প্ৰয়োজন বেছি হৈ যায়। চ' আনলাইক মেনি আদাৰ ষ্টেট, উই আৰ এডপ্টিং এ পলিচি ওৱান আফটাৰ আনাডাৰ, যে এখন সম্পূৰ্ণ হ'ব তো আন এখনত যাম, আদাৰৱাইজ নট। চ' ফ্ৰম দেট এংগল উই হেভ 5000 বেডছ আমাৰ পৰিকল্পনাৰ ভিতৰত আছে। আৰু আজিৰ দিনত কিমান ৰেডি হৈ বুলি আছে বুলি ক'লেও উই কেন চে দেট 1000 বেডছ আৰ ৰেডি টু চাৰ্ভ এট এনি পইণ্ট অফ টাইম। ভলেণ্টিয়াৰী নেটৱৰ্কতো আমি ডক্টৰসকলৰ লগত কথা পাতিছিলোঁ। আৰু আমি যিটো ভলেণ্টিয়াৰী স্বাস্থ্য সেৱক বুলি এটা পৰ্টেল কৰিছিলোঁ, তাত আমি বিচাৰিছিলোঁ যে ডক্টৰ, নাৰ্ছ, পেৰামেডিক্স, আয়ুৰ্বেদিক কোনোবাই আমাৰ লগত কাম কৰিব খোজে নেকি। তাতে আমি ডক্টৰ ৰেজিষ্টাৰ্ড কৰিছিলোঁ 452। এইকেইদিনত আমি 251 ডক্টৰৰ লগত কথা পাতিছোঁ যে প্ৰয়োজন হ'লে আপোনালোকে আমাক হেল্প কৰিব নেকি বা হস্পিটালত ডিউটি কৰিব নেকি। চ' এজ অফ নাও ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে 210 গৰাকী ডক্টৰে আমাক কৈছে যে য়েছ উই ৱান্ট টু হেল্প, উই ৱান্ট টু ৱৰ্ক। অৱশ্যে তাৰ ভিতৰত ব্ৰেকআপ আছে। 129 ডক্টৰে কৈছে যে মই হস্পিটালত গৈ কাম কৰিব খোজোঁ। 47 জনে কৈছে মই টেলিমেডিচিনত কাম কৰিব খোজোঁ। বাকী 10 জনে কৈছে যে মই টেলিফোনেদি কাম কৰিব খোজোঁ। আৰু বাকী 24 জনে কৈছে যে মই টেলিমেডিচিন আৰু টেলিফোন দুইটাতে কাম কৰিব খোজোঁ। চ' এপাৰ্ট ফ্ৰম আৱাৰ বেটাৰী অফ almost 2000 doctors, so we are also getting support from the volunteers. But মই নাভাবোঁ যে ইমান এক্সট্ৰিমলৈকে যোৱাৰ ৰিজন আছে, কিন্তু যিহেতু প্ৰশ্নবোৰ সোধা হয় গতিকে মই এইটোকে কৈছোঁ যে য়েছ, আছাম গভৰ্ণমেণ্ট ইজ এডুকুৱেটলি প্ৰিপেয়াৰ্ড টু চাৰ্ভ 5000 পেচেণ্টছ এট এ টাইম, not only by the number of beds, also by the number of doctors and number of paramedics, numbers of nurses. Nurse doctor facility সকলো আমাৰ এইখিনিলৈকে আমাৰ ৰেডি হৈ আছে। Now I'd like to come to the second stage of our briefing. Before that আমি সদায় এটা ব্ৰিফ কৰোঁ যে আমি কিমান মানুহক ফাইনেন্সিয়েলি আমি ৰিচ কৰিব পাৰিলোঁ। যোৱা সিদিনাখন প্ৰেছ কনফাৰেন্সত আমি কৈছিলোঁ যে 3,61,170 গৰাকী ব্যক্তিৰ নাম্বাৰ আৰু একাউণ্ট আমাৰ লগত আছিলে। সকলোকে আমি 2000 টকাকৈ ৰিলিজ কৰি দিলোঁ। এণ্ড দিছ মানি হেজ গান টু এভৰিবডিজ একাউণ্ট। সকলোৰ একাউণ্টত গৈ পালেগৈ প্ৰায় 72 কোটি টকা। এইটো আমি এচিভ কৰিলোঁ। পেচেণ্ট আমাৰ প্ৰথম লিষ্টত 889 আছিল, যাক আমি 25,000কৈ পঠাইছিলোঁ। বহু পেচেণ্ট এতিয়া ঘূৰি আহিছে, আমি কণ্টেক্ট কৰি আছোঁ। বাট 488 পেচেণ্টলৈকে আমি এই পুঁজি পঠিয়াবৰ বাবে আমি পাৰিছোঁ আৰু অলৰেডি আমাৰ সেইখিনি আমি এচিভ কৰিছোঁ। অসম আৰোগ্য নিধিটো 112 কোটি টকা সংগ্ৰহিত হৈছে আৰু 51,000 সহৃদয় লোকে ইয়াত সহায় আগবঢ়াইছে। ধনন্তৰী সেৱাৰ মাধ্যমেৰেও 7,500 লোকৰ ঘৰলৈ আমি ঔষধ যোগান ধৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আহিলে দ্য নেক্সট বিগেষ্ট চেলেঞ্জ, যিটোৰ ওপৰত আপোনালোকক আমি কথা পাতিব খুজিছোঁ। অলপ কনফিউজন হৈ আছে যে অহাকালি 20খন ফ্লাইট আহিবনে 32 ফ্লাইট আহিব। Have you got confirmed? No, sir. It is. So there is a still confusion whether there will be 20 inbound flights or 32 inbound flights. If we say 32,
then one flight will have almost 180 passengers. So the total number of people kali Guwahatit jodi full flight buli ami dhori lওঁ তেতিয়াহ'লে Guwahatit নমা মানুহৰ সংখ্যা will not be less than you can imagine that almost 4,500 to 5,000. But now this is a flat etu eta sidha sidhi kora onko, but ei onkotur logot ketaman kotha mix koribo lagibo. Manu Shillongoleke jabo, manu Arunachololeke jabo, aru full flight Guwahati loi naname karon ei flight homuhor logot Imphal kane joa manu thake, Agartala leke joa manu thake. So not necessarily je protyekhon flightor prai 180 manu Ahomote namibo ba Guwahatit namibo. However, by all conservative estimate, Ahomot noma manhor সংখ্যা 2000তকৈ কম নহব। এতিয়া আমি কোৱাৰেণ্টাইন কৰিমে, that is final, কাৰণ আমি যদি কোৱাৰেণ্টাইন নকৰো তেতিয়ালে যোৱা দুমাহৰ আমাৰ পৰিশ্ৰম একে দিনাই just like flood comes আৰু স্কুল এখন উটুৱাই লৈ গ'ল যেনেকুৱা বেয়া লাগে যে আপুনি you are constructed a school bricks by bricks কষ্ট সব কৰিলে বানপানী আহিলে একে দিনাখনতে in one moment গোটেই স্কুলখন উটুৱাই লৈ গ'ল। So our situation will be that আমি আজি 16 মাৰ্চৰ পৰা যেটো sleepless nights লৈ আমাৰ গোটেই মানুহবিলাকে কাম কৰিলে এতিয়া যদি ফ্লাইটত অহা মানুহখিনিক যদি আমি কোৱাৰেণ্টাইন কৰিব নোৱাৰো, then whatever we have achieved in last 2 months it will be washed away in a moment. So Assam, it is needless to say that Assam will be following a policy of ruthless quarantine. এইটো আমাৰ মটো আছিলে আৰু এইটো আমাৰ মটো থাকিব। প্ৰশ্ন আহিব ক'ত ৰাখিম? We have 1000 hotel rooms in Guwahati. যদি সকলো গুৱাহাটীত নামে, there will be a point when these people has to be accommodated in school and colleges or other bhavans. But আমি নাজানো, it will be depend tomorrow on luck. যদি গোটেই কেইখন ফ্লাইট ফ্লুল আহে সকলোৱে গুৱাহাটীত নামে গুৱাহাটীতে থাকে, so tomorrow will be a situation যত গধূলিলৈকে আমি বহুত ফেসবুক টুইটাৰ পাব লাগিব, ইয়াত সুবিধা নাই, ইয়াত পানী নাই, ইয়াত সাবন নাই। Those will be the situation. But we are handicapped by the fact আমি নাজানো কোন আহিব, কাৰণ আমাৰ লগত এতিয়ালৈকে মেনিফেষ্ট অহা নাই। আমি কোনো প্ল্যানিং কৰিব পৰা নাই, কাৰণ ভাৰত চৰকাৰে কৈছে যে ফ্লাইটত ক্যান্সেলেশন থাকে, ক্যান্সেলেশন ইজ এলাউড 4 hours ফ্লাই কৰাৰ আগলৈকে। So they will share the list of passenger which in their terminology called manifest will be only before 4 hours of departure. So 4 ঘণ্টাৰ আগত আমাক দিব। আমি প্ৰথম আমাৰ এটা আইডিয়া আছিল যে ফ্লাইট বিলাকত মাজৰ সিট ভ্যাকেন্ট থাকিব, বাট নাও আমি গম পাইছো যে ফ্লাইটত মাজৰ সিট ভ্যাকেন্ট নাথাকে। তেওঁলোকক আমাৰ ফেস মাস্ক থাকিব, ফেস সিল থাকিব, বাট there will be no perfect social distancing within the aircraft. So major seat to khali na thake. So heitu karone quarantine need has increased manifold, karon ami quarantine koribo lagibo। হেকাৰণে যিসকল গুৱাহাটীলৈ আহিব, মই এটা কথা কৈছো যে যদি 2000 মানুহ কালি গুৱাহাটীত নামে, it will take not less than 24 hours time to clear the initial screening. কিহৰ কাৰণে একোজন মানুহক 10 minutes লাগে ডক্টৰে কুৱেশ্যন কৰাৰ পৰা সোৱাব লোৱালৈকে। যদি মই 4টা 5টা 8টা 9টা কাউণ্টাৰো যদি মই ৰাখো তেতিয়া হলেও it will take a 10 minutes time। তাৰমানে ঘণ্টাত মই 6জনক ক্লিয়াৰ কৰিব পাৰিম।
10টা বুথ ৰাখো যদি মই ঘণ্টাত 60 জনক ক্লিয়াৰ কৰিব পাৰিম আৰু 24 ঘণ্টা কাম কৰাৰ পিছতহে মই 1200 পৰা 1500 মানুহক ক্লিয়াৰ কৰিব পাৰিম so those will be the challenges, those will be the constraint. So we are on for at least for tomorrow we have to operate in a situation of uncertainty. অনিশ্চয়তাৰ মাজত কালি আমি কাম কৰিব লাগিব আমি নাজানো যে কোন আহিব কোন যাব কেইজন আহিব কেইজন থাকিব after 2-3 days we realize a pattern কিন্তু 2-3 days আগত আমি pattern এটা গম নাপাম so tomorrow will be a very very hectic day for the passenger as well as for us মই আজিয়ে যিসকল পেছেঞ্জাৰ আহিব তেওঁলোকক মই বিনম্ৰতাৰে সৈতে মই আজিয়ে ক্ষমা খুজিছো যে tomorrow যদি কালি 2500 পেছেণ্ট আহে তেতিয়ালে আপোনালোকে থিয় হ'ব লাগিব বৰষুণো পৰিব আমি যিমান পাৰো খোৱা পানী বা যি দিব আমি যত্ন কৰিম বাট আমি নাজানিম যে how much we will be able to serve you so please note the constraint আৰু constraintৰ মাজতে আমি কাম কৰিব লাগিব to the extent possible we will try to give you hotel rooms but once that is over we have to go to the educational institute we have to go for the other avenues which we have in our disposal so we have to go there only silver lining out of all this that we have ramped up our testing facilities so probably your period of institutional quarantine will be less ami asha koribo paru because we have ramped up testing facility sample can go now outside Assam with the opening of air road so that might be a little silver lining setu ami kobo paru certain exemption will operate so kune quarantine jabo lagibo kune quarantine jabo nalagibo ei kotha to ami olopman apnalokok clearly kobo khojisu first of all no pilots crew anyone who is directly or indirectly related with the operation of the flights and the flight's movement airport duty will not be subject to quarantine so they are free from both home and institutional quarantine they do not have to go any kind of quarantine so this is number 1 exemption second exemption is that if anybody comes to Guwahati in the morning and wants to go back by afternoon or evening then they do not have to go for home or institutional quarantine so konoba jodi morning ot ahe aru godhuli jodi ghuri jay so they will not be subject to home or institutional quarantine of course they have to behave with the social distancing norms they have to wear masks aru jodi godhuli teoluke ghuri na jay aru amak jodi declare kori teoluke godhuli ghuri na jay they will face criminal charges and they will have to face imprisonment immediately so ratipua aha passenger hokol godhuli ghuri jabo paribo subject to a declaration they sign in the airport after screening ami yak testing kona ami screening koisu after screening they have to sign the declaration je moi ratipo ahisu moi godhuli ghuri jam and they will not be subject to any test they will not be subject to any major screening but they have to go back in the evening jodi evening ghuri na jay they will face criminal charges from the state government of Assam second exemption category is that anybody who is coming on government duty suppose there is a floods in Assam so a central government team is coming so there is a operation of army movement in Assam so anybody who is coming for
joining the army movements, paramilitary force is working, so they are coming to the paramilitary force duty. Any government officers, central government and state government, who is on duty, who will come to Assam on duty, they will not be subject to any quarantine. However, the parent departments, jar request of তেওঁলোকে আহিব, they have to keep them in an isolated place, not in the hotels, not in anywhere. They have to keep them in a guest house of their own, and they have to make sure that this guest is not intermingling with the crowds in city. So these are three straight exemptions. One is the crew, pilots, and the people who will be associated directly or indirectly with the movements of flights. They will not be under any quarantine. People who will come in the morning, go back in the afternoon, they will not be in quarantine, but any false declaration will lead to criminal prosecution. অসত্য কথা দিলে ফৌজাদাৰী গোচৰৰ সন্মুখীন হ'ব লাগিব। চৰকাৰী দায়িত্বত আহা বিষয়া কৰ্মচাৰীৰ কোৱাৰেণ্টাইন নহ'ব, কিন্তু তেওঁলোকে আগতীয়াকৈ স্বাস্থ্য বিভাগক লিখিত এক্সেমশ্যন বিচাৰিব লাগিব আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে অতিথিজনক আছুতীয়াকৈ ৰখা হ'ব। যদি কোনোবা আৰ্মিৰ মানুহ আহে আগতে আমাক লিখিব, CRP মানুহ আহিলে আমাক আগতে লিখিব, কোনোবা পাৱাৰ গ্ৰিডৰ মানুহ আহিলে আমাক আগতে লিখিব। উইল চেটিছফাই আৱাৰছেল্ফ উইথ দ্য ফেচিলিটি যে তেওঁলোক ৰাতি ক'ত থাকিব, কেনেকৈ থাকিব, আমি আমাক সন্তুষ্টি কৰাৰ পিছত আমি তেওঁলোকক কোৱাৰেণ্টাইনৰ পৰা ৰেহাই দিম। Now here is the second stream. এইটো হ'ল এই category হ'ল complete exemption from quarantine. Second category is those who are exempted from institutional quarantine. Quarantine will be there, but institutional quarantine. কোন যে দেউতাক মাক হস্পিটালত আছে, parents is in hospitalization, আৰু ল'ৰা ছোৱালীয়ে তেওঁক খবৰ ল'ব আহিছে, দেউতাক মাকৰ মৃত্যু হৈছে, অন্তিম সৎকাৰত যোগদান কৰিব আহিছে, so they can be in home quarantine. But hospitalization, in case of hospitalization, ঘৰতে বেমাৰ হৈ আছে, এইটো নহ'ব। আনটো হ'ল যে দেউতাক মাকৰ বা ক্লোজেষ্ট ৰিলেটিভ লাইক নিজৰ ভায়েকৰ, নিজৰ ককায়েকৰ, যাক আমি কওঁ যে ইন দ্য ৰিলেশ্যনশ্বিপ অফ ফাৰ্ষ্ট লেভেল, দেউতাক মাক, ককাক আইতাক আৰু ল'ৰা ছোৱালী, যিটো ফাৰ্ষ্ট লেয়াৰ অফ ৰিলেশ্যনশ্বিপ, ইমিডিয়েট যাৰ ৰিলেশ্যন যিটো আমি কওঁ, সেই চাইকেলটোৰ ভিতৰত কাৰোবাৰ যদি মৃত্যু হৈছে, পৰলোক প্ৰাপ্তি হৈছে, তেতিয়াহ'লেও তেওঁলোকে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত থাকিব নালাগে, পোনে পোনে তেওঁলোকে হোম কোৱাৰেণ্টাইনত যাব। উইল ষ্টাম্প দেম এণ্ড আফটাৰ ষ্টাম্পিং দে উইল গ'। নেক্সট কেটেগৰীটো হৈছে যে এনি চিনিয়ৰ চিটিজেন এবভ 75 years of age, যদি 75 years of এজৰ ওপৰত যদি কোনোবা ব্যক্তি আহে, তেওঁ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন নালাগে, তেওঁ নিজ ঘৰত থাকিব পাৰিব, বাট আফটাৰ ষ্টাম্পিং। গৰ্ভৱতী মহিলা, তেওঁ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত নালাগে, she will go for home quarantine. দিব্যাংগজন ডাইৰেক্টলি ঘৰলৈকে যাব, কোৱাৰেণ্টাইনত থাকিব, কিন্তু ষ্টাম্পিং হ'ব। 10 বছৰৰ তলৰ শিশু along with their parents, তেওঁলোকে নিজৰ ঘৰলৈ যাব পাৰিব, কিন্তু কোৱাৰেণ্টাইনত থাকিব। এইখিনি
হল ডিৰেক্টলি হোম কোৱাৰেণ্টাইন। ইয়াৰ লগত আৰু দুটা কেটেগৰী যোগ হৈছে, সেইটো হল যদি বিদেশৰ পৰা আহি ইতিমধ্যে দিল্লীত তেওঁলোকে কোৱাৰেণ্টাইন 14 দিন কমপ্লিট কৰিছে, if they have already completed quarantine in Delhi after coming back from foreign, যেনেকৈ আমাৰ অসমৰ বহুত মানুহ বিদেশৰ পৰা ঘূৰি আহি দিল্লীত কোৱাৰেণ্টাইন হ'ল 14 দিন, they do not have to go for repeat institutional quarantine, but home quarantine is must. Those who have যিসকল বিদেশৰ পৰা ঘূৰি আহিলে আহি দিল্লীত 14 দিন কোৱাৰেণ্টাইন হ'ল বা যিটো তেওঁলোকৰ কোৱাৰেণ্টাইন পলিচি as per the state government of their respective state government norms, যোনে কোৱাৰেণ্টাইন পুৰা কৰিলে তেওঁলোকে ঘূৰি আহিলে তেওঁলোকে খালি হোম কোৱাৰেণ্টাইন হ'ব, ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন নহ'ব। কোনোবাই যদি 72 ঘণ্টাৰ ভিতৰত RT-PCR টেষ্ট যদি কৰি গুৱাহাটীলৈকে আহে তেওঁ হোম কোৱাৰেণ্টাইনত যাব যদি তেওঁৰ টেষ্ট ৰিপৰ্ট নিগেটিভ হয়। অৰ্থাৎ কোনোবাই যদি RT-PCR ৰেপিড টেষ্ট হ'লে নহ'ব, RT-PCR টেষ্ট কৰি যদি গুৱাহাটীলৈকে ঘূৰি আহে তেতিয়াহ'লে তেওঁ আমি ঘৰত যাব দিম অন প্ৰডাকশ্যন অফ দ্যাট টেষ্ট ৰিপৰ্ট, আৰু আমি আমাৰ পৰ্টেলত ICMR পোর্টেলৰ লগত তাক আমি ভেৰিফাই কৰি লম। আফটাৰ ভেৰিফিকেশ্যন they will go back to home quarantine. Finally, in hotel we are accommodating one family together. Lora Swali Deutak Mak will constitute them as a one family. Radisson, Novotel, Taj will be open only on payment. Baki Guwahati Baki hotel bilak ami will make them available on free. তেওঁলোকক আমি বিনামূলীয়াকৈ উপলব্ধি কৰাম। লগে লগে এটা আমি অহাৰ লগে লগে তেওঁলোকৰ আমি স্যাম্পল লম। যদি গ্ৰীণ ষ্টেটৰ পৰা আহে, মই আপোনালোকক এটা এছেছমেণ্ট দিছিলোঁ যে কোন কোন ষ্টেটৰ পৰা অহা মানুহবিলাক বেছি ভালনাৰেবল। যদি গ্ৰীণ ষ্টেটৰ পৰা আহে ডক্টৰে যদি এচিম্পটমিক পায় তেতিয়াহ'লে টেষ্ট ৰিপৰ্ট অহাৰ পিছত তেওঁলোকক ৰিলিজ কৰি দিব পাৰিব। আৰু টেষ্ট ৰিপৰ্ট অহাৰ পিছতো ইফ ইন আৱাৰ অপিনিয়ন তেওঁক ভালনাৰেবল বুলি ভাবোঁ দেন হি উইল বি দেয়াৰ ফৰ 7 days, নো প্ৰেছাৰ, নাথিং। সৰ্বশেষত যে হোটেল ইজ অনলি 800 seats are available. যদি তাতকৈ সিট বেছি হয় আমি সিনিয়ৰ সিটিজেন বা মহিলাসকলক আমি হোটেল দিব যত্ন কৰিম। বাকি সকলে আমাৰ ফেচিলিটি কোৱাৰেণ্টাইন SIRD গেষ্ট হাউস, কাজিৰঙা স্কুল, আমাৰ দিল্লী পাব্লিক স্কুল, IIT গেষ্ট হাউস যিবিলাকত আমি আমাৰ ফেচিলিটি কোৱাৰেণ্টাইন হৈছে তেওঁলোক তালৈকে যাব লাগিব। গতিকে এইখিনিয়ে কথা। মোৰ এটা অনুৰোধ আছে যে যদি যিসকলে মোৰ প্ৰেছ কনফাৰেন্স শুনিছে, যেহেতু ফ্লাইট ৰেগুলাৰ আহিব, লেট আছ কাম স্লোলি। যদি আমি একেলগে কালি এনেকুৱা নহয় যে ফ্লাইটখন কালি আহিব, দ্য সেম ফ্লাইট উইল কাম ডে আফটাৰ টুমৰো অলছো, নেক্সট ডে অলছো। গতিকে ভিজিটটো ষ্টেগাৰ্ড কৰক, ডু নট ট্ৰাই টু বি দ্য ফাৰ্ষ্ট। কাৰণ যোনে প্ৰথমত আহিব তেওঁ কষ্ট বেছি খাব। এইটো নহয় যে দৌৰত যোন আগত যাব, যোনে প্ৰথমতে আহিব কষ্ট বেছি হ'ব, দ্বিতীয় তৃতীয় চতুৰ্থ দিনালৈকে হোটেল টোটেলবিলাক লাইনত আহিব, অলপ বিজনেছ এজ পাৰ চলিব আৰম্ভ কৰিব। কৰবাত হোটেলত তেওঁলোকৰ তলৰ কিছু ফেচিলিটি এটলিষ্ট ৰুম ছাৰ্ভিচ আদি খোলা আৰম্ভ হ'ব। চ' থিংছ উইল বি বেটাৰ এজ ইউ কাম লিটল লেট। কিন্তু প্ৰথম দিনাই যদি গুৱাহাটীত আহিব যত্ন কৰে, কালি গধূলি টুইটাৰ ফেচবুক কৰি থাকিলেও মই টুইটাৰো নুখোলো, ফেচবুকো নুখোলো। এণ্ড আই হেভ ইনষ্ট্ৰাক্টেড all my health department officials not to even see those Twitter and Facebook, and we are bound to face difficulty. গতিকে সেইটোৰ কাৰণে আমি সাজু হ'ব লাগিব। But my commitment to the people of Assam যে 10 জনৰ দিগদাৰ হওক, but I will not allow Assam to be contaminated with COVID.
সো মোৰ দায়বদ্ধ থাকিব অসমৰ ৰাইজৰ ওচৰত অসমৰ গাঁৱে ভূঞে যাতে কোভিড সংক্ৰমিত নহয় সেইটো মোৰ প্ৰাথমিক দায়িত্ব বাকি দিল্লীৰ পৰা অহা কোনোবা মানুহে সুবিধা পাইছে সুবিধা পোৱা নাই সেইটো হ'ব সেকেন্ডাৰী দায়িত্ব প্ৰাথমিক দায়িত্বটো হৈছে অসমৰ জনসাধাৰণৰ প্ৰতি এটা কথা কৈ সামৰণি মাৰিম যিসমূহ বাহিৰৰ জিলাৰ পৰা লোক আহিব ASTC বাছ এভেইলেবল থাকিব আৰু ASTC বাছে তেওঁলোকক নিজৰ জিলালৈকে লৈ যাব যোন মানুহ ওদালগুৰিৰ পৰা আহে তেওঁ জানিব যে ওদালগুৰিত যি হোটেল আছে মই তাতে থাকিব পাৰিম ধেমাজি ওদালগুৰি শিৱসাগৰ যোৰহাট ইয়াৰ পৰা আমি লৈ যাম কামৰূপ মেট্ৰ উইল হোষ্ট অনলি কামৰূপ মেট্ৰ আৰু কামৰূপ ৰুৰেল মৰিগাঁও দৰং এই চাৰিখন জিলা প্লাস হোজাই এই পাঁচখন জিলাহে আমি ইয়াত হোষ্ট কৰিম বাকি নিজৰ জিলাত গুচি যাব গতিকে নিজৰ জিলাত যেনেকুৱা হোটেল আছে সেই কল্পনা লৈ তেওঁলোক আহিব লাগিব এই কথাটো মই আকৌ কৈছো যে কোনোবাই যদি জানে যে মোৰ টাউনখন মোৰ সিটিখনত ভাল হোটেল নাই then they should not come with very high hope ji ase tate thakibo lagibo during the time of moi apunalukok address kori thokar samoyate aru 6 jon covid rogir সংখ্যা bahi gol নগাঁৱৰ পৰা এজন হোজাইৰ পৰা দুজন গুৱাহাটীৰ পৰা এজন ওয়েষ্ট কাৰ্বি আলঙৰ পৰা দুজন but all in সৰুসজাই কোৱাৰেণ্টাইন সেন্টাৰ so total 85 number সংবাদমেল সম্বোধন কৰিছে বিশেষকৈ যিসকল বিমানত আহিব বিমানত অহা সকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁলোকে নিজাববীয়াকৈ কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সকলো বিৱৰণী স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰিছে